নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞানী বিজ্ঞানলৈ। আৰু আজি এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকলৈ। ৰাষ্ট্ৰীয় জল উন্নয়ন বিভাগত বিভিন্ন ধৰণৰ পদত চাকৰি ওলাইছে। তাৰ মাহিলী দৰমহা হ'ব আপোনালোকৰ 19,900 টকাৰ পৰা 1,12,400 টকা। আৰু বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যনৰ বিভিন্ন ধৰণৰ পোষ্ট আছে। ইয়াতে যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট নটিফিকেশ্যন ওলাইছে, আমি সেইখন আজি এই ভিডিঅ'টোত গোটেইখিনি চাম। ডিটেইলছ ক'ত কি লাগে, কেনেকুৱা আপোনালোকৰ শিক্ষা, বয়স, দৰমহা কেনেকৈ এপ্লাই কৰিব, সেই গোটেইখিনি তথ্য চাম। তেতিয়াহ'লে অলপ ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, নেশ্যনেল ৱাটাৰ ডেভেলপমেণ্ট এজেঞ্চি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, এডভাৰটাইজমেণ্ট নম্বৰ 7/2021। ইয়াতে আপোনালোকৰ দিয়া আছে পোষ্ট ৱাইজ গোটেইখিনি দিয়া আছে। জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট আছে চিভিল, আপোনালোকৰ 11টা পোষ্ট আছে। আনৰিজাৰ্ভ OBCৰ আছে এটা, SCৰ আছে 3টা, EWSৰ আছে এটা, টোটেল 16টা পোষ্ট। এজ হ'ব আপোনালোকৰ 18 to 27 ইয়াৰ্ছ। আৰু দৰমহা হ'ব 35,400 টকাৰ পৰা 1,12,400 টকালৈকে। তাৰপিছত আছে আপোনালোকৰ হিন্দী ট্ৰেঞ্চলেটৰ আছে। তাৰপিছত জুনিয়ৰ একাউণ্টছ অফিচাৰ আছে, আপাৰ ডিভিজন ক্লাৰ্ক আছে। তাৰপিছত আপোনালোকৰ আছে ইয়াতে লোৱাৰ ডিভিজন ক্লাৰ্ক আছে, ষ্টেনোগ্ৰাফাৰ 2 আছে, গ্ৰেড 2। আৰু ইয়াতে আপোনালোকৰ গোটেইখিনি এজবিলাক দিয়া আছে। এই এজবিলাক আপোনালোকৰ গোটেই দিয়া আছে, কিমানৰ পৰা পঠাব পাৰিব, কিমান পোষ্ট, এই গোটেই ডিটেইলছখিনি ইয়াতে দিয়া আছে। আৰু ইয়াতে আপোনালোকৰ এটা দিয়া আছে যে নোট 4% পোষ্ট আৰ ৰিজাৰ্ভ ফৰ PWD কেটেগৰী অন টোটেল নাম্বাৰ অফ ভেকেঞ্চি। দ্য কণ্ডিশ্যনছ অফ ডিছেবিলিটি ইন ৰেচপেক্ট অফ PWD কেণ্ডিডেটছ উইল বি এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰুলছ, গাইডলাইনছ, অৰ্ডাৰ এমেণ্ডমেণ্ট দিয়াৰ অফ ইউজ ইট ফ্ৰম টাইম টু টাইম। তো আপোনালোকৰ PWDৰ কাৰণে 4% ৰিজাৰ্ভ থাকিব। তো আপোনালোকৰ যিবিলাক PWDৰ কেণ্ডিডেট আছে আপোনালোকৰ এটা এডভান্টেজ হ'ব এইটোত। আৰু ইয়াতে আপোনালোকৰ দিয়া আছে কোৱালিফিকেশ্যনবোৰ দিয়া আছে পোষ্ট ৱাইজ। ইয়াতে আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন আছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট। ডিজায়াৰেবল আছে ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট। আৰু ইয়াতে দিয়া আছে আপোনালোকৰ হিন্দী ট্ৰেঞ্চলেটৰ আছে আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী অফ এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইন হিন্দী উইথ ইংলিছ এজ কম্পালচৰি অৰ ইলেক্টিভ ছাবজেক্ট অৰ এজ দ্য মিডিয়াম অফ এক্সামিনেশ্যন এট দ্য ডিগ্ৰী লেভেল। আৰু ইয়াতে আপোনালোকৰ বহুতটা অপশ্যন দিয়া আছে, মাষ্টাৰ্ছ ডিগ্ৰী অফ এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইন ইংলিছ উইথ হিন্দী এজ কম্পালচৰি অৰ ইলেক্টিভ ছাবজেক্ট অৰ এজ দ্য মিডিয়াম অফ এক্সামিনেশ্যন এট দ্য ডিগ্ৰী লেভেল। ইয়াতে বহুতটা অপশ্যন দিয়া আছে আপোনালোকে ভালকৈ চাব পাৰিব। তাৰপিছত আপোনালোকৰ আছে জুনিয়ৰ একাউণ্টছ অফিচাৰত আছে আপোনালোকৰ এছেঞ্চিয়েল আছে ডিগ্ৰী ইন কমাৰ্চ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট, 3 years এক্সপিৰিয়েঞ্চ ইন কেছ এণ্ড একাউণ্টছ ইন এ গভৰ্ণমেণ্ট অফিচ, PSU অট'নমাছ বডি, ষ্টেটুটৰী বডি। ডিজায়াৰেবল আছে কেণ্ডিডেটছ হেভিং CA ICWA কোম্পানী ছেক্ৰেটাৰী উইল বি প্ৰিফাৰ্ড। তাৰপিছত আছে আপোনালোকৰ আপাৰ ডিভিজন ক্লাৰ্ক UDC, এছেঞ্চিয়েল আছে ডিগ্ৰী অফ এ ৰিকগনাইজ ইউনিভাৰ্চিটি। ডিজায়াৰেবল আছে নলেজ অফ কম্পিউটাৰ অপাৰেটিং চিষ্টেমছ, MS ৱৰ্ড, অফিচ, এক্সেল, পাৱাৰ পইণ্ট এণ্ড ইণ্টাৰনেট। তাৰে পিছত আপোনালোকৰ দিয়া আছে ইয়াতে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 দিয়া আছে আপোনালোকৰ এছেঞ্চিয়েল 12 ক্লাছ পাছড ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বা বৰ্ড, স্কিল শ্বৰ্ট হেণ্ড টেষ্ট অন কম্পিউটাৰ এট দ্য স্পীড অফ 80 ৱৰ্ড পাৰ মিনিট। তাৰপিছত আপোনালোকৰ দিয়া আছে লোৱাৰ ডিভিজন ক্লাৰ্কৰটো আছে আপোনালোকৰ 12 ক্লাছ পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ড এণ্ড এ টাইপ স্পীড অফ 35 ৱৰ্ড পাৰ মিনিট ইন ইংলিছ or 30 word per minute in Hindi on computer. Desirable আছে knowledge of computer operating systems, MS Word, Office, Excel, PowerPoint and Internet. তাৰপিছত ইয়াতে দিয়া আছে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছবিলাক। কমেণ্ডমেণ্টছ অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন অন ৱেবছাইট 10 তাৰিখৰ পৰা হৈ আছে। লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 25 তাৰিখলৈকে হ'ব, 25/6/2021। কণ্ডাক্ট অফ CBT কম্পিউটাৰ বেছ টেষ্ট উইল বি নটিফাইড লেটাৰ অন ৱেবছাইটত আপোনালোকৰ নটিফাই কৰা হ'ব। এপ্লিকেশ্যন ফিজ দিয়া আছে। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছিং ফিজ দিয়া আছে 840 টকা আছে আপোনালোকৰ জেনেৰেল এণ্ড OBC কেটেগৰী, আৰু 500 টকা হ'ব আপোনালোকৰ SC ST উইমেন EWS এণ্ড PWD কেটেগৰী ইজ পেয়েবল থ্ৰু পে'মেণ্ট গেটৱে। তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে এজ ৰিলেক্সেশ্যন ইন ৰেচপেক্ট অফ ডিৰেক্ট ৰিক্ৰুইটমেণ্ট। যিবিলাক আপোনালোকৰ এজ ৰিলেক্সেশ্যন আছে, SC ST 5 years, OBC 3 years, ফিজিকেলি হেণ্ডিকেপ 10 years। আৰু ইয়াতে আপোনালোকৰ যি OBC যদি কোনোবাই আপোনালোকৰ কোটাত আপোনালোকে পঠাব খোজে তেতিয়াহ'লে NCL লাগিব আপোনালোকৰ নন ক্ৰিমি লেয়াৰ, এইটো আপোনালোকে ছাবমিট কৰিলেহে OBC কেটেগৰীত ধৰা হ'ব। তাৰপিছত ইয়াতে আপোনালোকৰ দিয়া আছে চিলেকশ্যন ক্ৰাইটেৰিয়া ফৰ দ্য পোষ্ট অফ জুনিয়ৰ ইঞ্জিনিয়াৰ, হিন্দী ট্ৰেঞ্চলেটৰ, জুনিয়ৰ একাউণ্ট অফিচাৰ এণ্ড UDC। দ্য চিলেকশ্যন উইল বি মেড থ্ৰু এ কম্পিটিটিভ কম্পিউটাৰ বেছড অনলাইন টেষ্ট। For the post of stenographer grade 2 and LDC, the selection will be made through a competitive computer-based online test and skill test, sword and typing. Qualified candidate in online examination test on merit basis will be called for sword and typing test for post mentioned at serial number 5 and
6 টাইপিং টেষ্ট উইল বি কণ্ডাক্টেড ইন ইংলিছ অৰ হিন্দী অন কম্পিউটাৰ অনলি। তো এইখিনি হ'ল আপোনালোকৰ চিলেকশ্যন ক্ৰাইটেৰিয়া। তাৰে পিছত আপোনালোকৰ ইয়াতে আছে যে হাউ টু এপ্লাই। দ্য কেণ্ডিডেটছ এপ্লাইং ফৰ দ্য এবোভ মেনশ্যন পষ্ট শুড গ' থ্ৰু ডিটেইল এডভাৰটাইজমেণ্ট বিফৰ এপ্লাইং। আপোনালোকে পঠোৱাৰ আগতে এডভাৰটাইজমেণ্টটো গোটেই এবাৰ ভালকৈ পঢ়ি চাব, যাতে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপোনালোকৰ যদি আছে তেতিয়াহে পঠাব পাৰিব। তো গোটেইখিনি এবাৰ ভালকৈ চাই ল'লে হ'ল। তাৰপিছত আপোনালোকৰ দিয়া আছে ডেট অফ অনলাইন টেষ্ট উইল বি কমিউনিকেটেড টু দ্য এলিজিবল কেণ্ডিডেটছ থ্ৰু কল লেটাৰ্ছ। কল লেটাৰ্ছ আপোনালোকৰ তালৈ আহিব। এইটো পইণ্ট আপোনালোকে চাব ভালকৈ। কেণ্ডিডেটছ এপ্লাইং ফৰ মোৰ দেন ওৱান পোষ্ট শুড এপ্লাই ছেপাৰেটলি ফৰ ইটছ পোষ্ট এণ্ড ছাবমিটেড ফিজ ফৰ ইটছ পোষ্ট। তো আপোনালোকে যদি গোটেইকেইটা পোষ্টত বা আপোনালোকে যেইটা পোষ্টত পঠায় আপোনালোকে সেইবাৰে পঠাব লাগিব আৰু সেইবাৰে আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগিব। তো এইটো কথা আপোনালোকে মনত ৰাখিব, একেলগে গোটেইকেইটা পোষ্টত পঠাব আপোনালোকে নোৱাৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ দিয়া আছে যে স্কেন কপি অফ লেটেষ্ট পাছপৰ্ট চাইজ কালাৰ্ড ফটোগ্ৰাফ। তাৰে পিছত দিয়া আছে স্কেন ছিগনেচাৰ ইন ডিজিটেল ফৰ্মেট ফৰ আপলোডিং ইন দ্য এপ্লিকেশ্যন। আৰু যিবিলাক অল ৰিলেভেণ্ট ডকুমেণ্টছ আপোনালোকৰ আছে সেই গোটেইখিনি লাগিব। তাৰপিছত এই ফেচিলিটি টু টেক প্ৰিণ্ট আউট অফ দ্য ৰেজিষ্ট্ৰেশ্যন শ্লিপ এণ্ড একনলেজমেণ্ট আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব ওলাই ছাবমিট কৰাৰ পিছত। তাৰপিছত ইয়াতে আছে আপোনালোকৰ একশ্যন এগেইনষ্ট মিছকণ্ডাক্ট। এইবিলাক আপোনালোকৰ কিবা যদি ফুল ইনফৰমেশ্যন দিয়ে যিবিলাক একশ্যন ল'ব সেইখিনি দিয়া আছে, ইয়াতে লিখা আছে। আৰু ইয়াতে দিয়া আছে আপোনালোকৰ জেনেৰেল ইনষ্ট্ৰাকশ্যন টু দ্য কেণ্ডিডেটছ। ইয়াতে আপোনালোকৰ যি সাধাৰণ ইনষ্ট্ৰাকশ্যন থাকে সেই গোটেইখিনি দিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰিব। আৰু এই যিটো এডভাৰটাইজমেণ্টটো আছে, এডভাৰটাইজমেণ্টটো মই আপোনালোকৰ আমাৰ যি টেলিগ্ৰাম চেনেল আছে তাত মই PDF ফাইলটো দি দিম। আপোনালোকে গোটেই ডিটেইলছখিনি চাই ল'ব পঠোৱাৰ আগতে। তাৰপিছত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এইটো পইণ্টটো দিয়া আছে, মই যে কৈছিলোঁ আপোনালোকক যিখন NCL লাগিব বুলি, এইটো নন ক্ৰিমি লেয়াৰটো আপোনালোকে পিছত পঢ়ি চালে গম পাব ভালকৈ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ এইখিনিয়ে আছিলে। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কমেণ্ট কৰি কিবা যদি আপোনালোকৰ থাকে সুধিব আৰু শ্বেয়াৰ কৰি দিব সকলো বন্ধুবৰ্গৰ সৈতে, সকলোকে জনাই দিব। আৰু যদি কোনোবা নতুনকৈ আহিছে আমাৰ চেনেলটোলৈ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।